পৃথিৱীত আটাইতকৈ আধুনিক যুগৰ নৱতম আৱিষ্কাৰটো আছিল মোবাইল যিদিনাখনৰ পৰা মানুহে মোবাইল আৱিষ্কাৰ কৰিলে মানুহ থমকি ৰোৱা নাই মোবাইলতে কবিতা লিখি দিছে মোবাইলতে গান লিখিছে মোবাইলতে ধুনিয়া ধুনিয়া পৃথিৱীখন ফুৰিছে মোবাইলতে সাৰ্জাৰি কৰিছে মোবাইলতে ভিডিঅ'ত চাই ৰবটেদি অপাৰেচন কৰোৱাইছে মোবাইল এনেকুৱা এটা বিপ্লৱ আৰম্ভ কৰিলে যে মানুহৰ চিন্তা কৰবাত লৈ গল আমি ফেসবুকত আছো আমি ইনষ্টাগ্ৰামত আছো আমি টুইটাৰত আছো কিন্তু এছাম ছাত্ৰ ছাত্ৰীয়ে মোবাইলক লৈ কেনেকে মোবাইলৰ জৰিয়তে ChatGPT হ'ব পাৰে মোবাইলৰ জৰিয়তে সফটওয়্যাৰ নিৰ্মাণ হ'ব পাৰে মোবাইলৰ জৰিয়তে কেনেকে ডিসটেন্সৰ পৰা সাৰ্জাৰি কৰিব পাৰে মোবাইলৰ জৰিয়তে কেনেকৈ ডিসটেন্স লাৰ্নিং হ'ব পাৰে তাৰ ব্যৱস্থা আৰম্ভ কৰিছে এটা দিন আহিব কলেজত অধ্যাপক অধ্যাপিকাৰ প্ৰয়োজনেই নহব কলেজত মাত্ৰ ডাঙৰ ভিডিঅ' ওয়াল এখন লাগি থাকিব ক্লাছৰুমত আৰু আপোনালোকৰ লগত সুন্দৰভাৱে কথা পাতি গুৱাহাটী নিজৰ ঘৰত বহি এজনে ক্লাছ কৰি থাকিব অনুভৱে নকৰিব যে এই মানুহজন মোৰ কাষত নাই এই মানুহজন মোৰ কাষতে আছে মই যেটো ডিসটেন্সৰ পৰা কথা কৈ আছো প্ৰবক্তাজনে সেই ডিসটেন্সৰ পৰা কথা পাতিব আপুনি যি প্ৰশ্ন কৰিব আপোনাৰ সেই প্ৰশ্নৰে উত্তৰ কৰিব অলপ দিন পিছত আপোনালোকে গম পাব যে উত্তৰ কৰি থকা মানুহজন মানুহ নহয় এটা মেচিন